ভিউ পয়েন্ট আর গাইস বহুত ही বেশি ধুনিয়া ভিউ পয়েন্ট adventure বাট প্রনাউন্সিয়েশনটো ভালকে কৈ লোৱা তাৰপিছত ক'বা মানে হেলমেট পিন্ধিব লাগে সব প্ৰপ'জেটেড লাগে ন এইটো মানে এইটো কেনেকৈ বনোৱা হয় 60 it will cost around 30,000 30,000 আছে ক'বা বেছি পেটে গৈ থাকে ইউজ হৈছে ভাগৰ লাগি গৈছে নন ভেজ সৰি ভেজ So hey guys, this is Dipanjan. Welcome back to my another vlog, Blogger 2002. আজি ব্লগটো একো মটৰ ব্লগিং নহয় আজি ব্লগটো একচুয়ালি মানে আমি আহিছো এটা এনেকুৱা এটা ৰিজৰ্টত য'ত আপোনালোকে আহিব পাৰে আৰু ৰিজৰ্টটো আছে আপোনালোকৰ গুৱাহাটীৰ পৰা অনলি 10 কিলোমিটাৰ দূৰত আছে আপোনালোকৰ একদম কাপল ফ্ৰেণ্ডলি হয় আৰু আপোনালোকে ইয়াত আপোনালোকৰ প্ৰিয়জনৰ লগতো আহিব পাৰে আৰু উঠি মানে একদম মানে ভাগৰ লাগি গৈছে আৰু একচুয়ালি এইটো যদি আপোনালোকে ৰিজৰ্টত আহে ৰিজৰ্টটো আপোনাৰ নাৰাংগীৰ পৰা অনলি 10 কিলোমিটাৰ আছে 10 কিলোমিটাৰ দূৰ আহিলে আপোনালোকে এই ধুনীয়া ৰিজৰ্টখন পাব পাৰিছে আমচং পাৰ্ক এণ্ড ৰেষ্টুৰেণ্ট আছে এপিনে আছে এণ্ড বহুতেই বেছি ধুনীয়া এণ্ড এপিনে আৰু এটা কথা এইপিনে চাকচুৰ অকলে আহি গৈছে এৰি আৰু যোনটো এইটো এডভেঞ্চাৰ এডিবি যোনটো আছে এডিবিত অলপ পিছত আমি এডিবিত লৈ ফুৰিব যাম ক'ত যাম এডিবিত লৈ আপোনালোকক ভিডিঅ' দেখাম ক'ত যাম ন চ' গাইজ আহি পেলাই পালোৱেই এতিয়া আমি ইয়াত অলপ টাইম বহিম বহাৰ পিছতে আমাক এতিয়া জাষ্ট আহি পালোৱেই ৰ'দত একদম অৱস্থা গাইজ বেয়া হৈ গৈছে এতিয়া আহি গ'লোঁ লাঞ্চ কৰিবৰ কাৰণে মানে হাফ লাঞ্চ ন হাফ লাঞ্চ তো ইয়াৰ পৰা আমি লাঞ্চ কৰি পেলাই এতিয়া আৰু ভিডিঅ' শ্বুট হোৱাই নাই ভিডিঅ' শ্বুট কৰিম আৰু গাইজ চেক আউট কৰিব পাৰে বহুতেই বেছি গাইজ ধুনীয়া ইয়াত চেল্ফো কৰিব পাৰে আপোনালোকৰ এতিয়া আমি কৰি আছোঁ লাঞ্চ সেইপিনে চাব পাৰিছে কি আছে এতিয়া ক'বলৈ একদম জোৰ নাই মুখত কাপোৰ চেঞ্জ কৰি ল'লোঁ চেঞ্জ কৰি এতিয়া আমি গৈ আছোঁ এডভেঞ্চাৰ কৰিবৰ কাৰণে গৈ আছোঁ অফ ৰ'ডিং থাৰত গৈ আছোঁ তো গাইজ পূৰা মানে একদম মানে বঢ়িয়া লাগিব একদম তো গাইজ ফাইনেলি আমি এতিয়া গৈ আছোঁ ক'ত গৈ আছোঁ আমি এতিয়া পুৰা এডভেঞ্চাৰ কৰিব গৈ আছোঁ পুৰা চাইড এডিবি ৰাইড এতিয়া পুৰা মানে ৰিয়েল অফ ৰ'ডিং ষ্টাৰ্ট হ'ব আৰু ৰিয়েল লাগিছে এনেকুৱা অফ ৰ'ডিং হ'ব লাগে মাজে क्या नजर है गाइस আমি উৰি গৈছো মোবাইল সামনে উলাই দিলি আৰু টোটো শিকে রাখছো গাইজ ফাইনেলি আমি আহি পালোৱে য'ত আমি অফ ৰ'ডিং কৰিম এণ্ড এইপিনে চাব পাৰিছে বহুতেই বেছি ধুনীয়া জেগা এণ্ড গাইজ আহি পেলাই কেনেকুৱা লাগিছে ৰাস্তাৰ মজাটো বহুত ধুনীয়া একদম এটো আসলি এডভেঞ্চাৰ আগত প্ৰনাউন্সিয়েশনটো ভালকে কৈ লোৱা তাৰপিছত ক'বা এইটো মোৰ জমনি হ'ব দিবা এইটো গম পাইছা তো গাইজ হালত একদম টাইট হৈ গৈছে মই মানে মাথাত ইমান জোৰকে মানে দুখ পাইছোঁ আৰু কি ক'ম এতিয়া আসলি এডভেঞ্চাৰ বাকী আছে তো এইবিলাক চলাম এতিয়া গাইজ Oi, break itu, oi. গাইজ এইপিনে চাব পাৰিছে টি গাৰ্ডেনটো গাইজ ইমানেই গাইজ বেছি ধুনীয়া টি গাৰ্ডেন এইপিনে চেক দিছ আউট গাইজ চেক দিছ আউট বহুতেই বেছি ধুনীয়া গাৰ্ডেন এনেকুৱা লাগিছে আমি ইয়াত কেম্পিং কৰি থাকিম বাট এইটো পচিবল নহয় ইয়াত কেম্পিং কৰি থাকোঁতে কিন্তু ফিউচাৰত ইয়াত একচুৱেলি কেম্পিঙো হ'ব পাৰে আৰু ইয়াত চাব পাৰিছে আমি এতিয়া এডিবিও চলাই আছোঁ য'তে যাওঁ তাতে হেলমেট গাইজ হেলমেট মেইন আজিকালিৰ দিনত হেলমেটটো বহুত মেইন হেলমেট ফৰ সেফটিৰ কাৰণে হেলমেট পিন্ধিব লাগে সব প্ৰপ'জেটেড লাগে ন এতিয়া আমি গৈ আছোঁ এডিবিত গৈ আছোঁ আৰু গাইজ ইয়াৰ পৰা আপোনালোকে যদি এডিবি চলে আপোনালোকৰ ছেফটিৰ কাৰণে আপোনালোকে চব গাৰ্ড চাৰ্ড চব দিব আৰু এইপিনে চাব পাৰিছে টি গাৰ্ডেন বহুত বেছি পইণ্ট হয় ইয়াৰ পৰা এডিবি পইণ্ট ষ্টাৰ্ট হয় ইয়াৰ পৰা পইণ্ট কৰি একদম আপোনালোকে এইপিনে ধুনীয়াকৈ একদম যাব পাৰে আৰু গাইজ ইমানেই বেছি মানে গৰম নহয় পুৰা গৰমত মানে একদম গিলি গৈছোঁ গিলি যোৱাৰ পিছতো মানে এডিবিখন চলাই গাইছে বহুতেই বেছি ভাল লাগিছে চেক দি ইয়াৰ পৰা এতিয়া ওলাই দিছোঁ একদম পুৰা ভাগৰি গৈছোঁ একদম এতিয়া যাম মই থাৰত যাম একদম মানে বাইকৰ চাইকে নাযাওঁ তো গাইজ আহি পাই গ'লোঁ ৰুম এতিয়া গৈ আছোঁ ৰুমত কি আছে দেখাম আকৌ বহুত টাইম পানী খোৱাৰ পিছত এতিয়া আমি গৈ আছোঁ এটা ধুনীয়া ভিউ পইণ্টত আৰু পানীটো গাইজ অলপ লেটকৈ পাইছে ইয়াত মেবি পানীৰ কষ্ট হ'ব পাৰে পাহাৰ জেগাটো সেইকাৰণে মানে পানীটো অলপ দেৰিকৈ আহি পাইছে আমাৰ ওচৰত পানীটো তো এতিয়া আমি গৈ আছোঁ ধুনীয়া এটা ভিউ পইণ্টত পইণ্টটো চাবৰ কাৰণে বহুত বেছি কষ্ট হৈ গৈছে এইপিনে চাওক না কিমান ওপৰত উঠি আহিছে একদম তলৰ পৰা একদম উঠি আহিছোঁ গাইজ একদম যোনবিলাক মানে আমি খানা খাইছিলোঁ খানাবিলাক গাইজ পূৰা মানে বেছি হজম হৈ গৈছে আৰু এইপিনে চাব পাৰিছে আৰু ইয়াৰ পৰা ভিউ পইণ্ট চাওক গাইজ বহুতেই বেছি ধুনীয়া ভিউ পইণ্ট এনেকুৱা লাগিছে ইয়াতে থাকোঁ কিন্তু একদম থাকিব মন যোৱা নাই কিয় মন যোৱা নাই আপোনালোকেতো গম পাইছে কিয় থাকিব মন যোৱা নাই
আৰু গাইছ বহুতেই বেছি বাগান একচুৱেলি আমাৰ যোনটো মই থাকোঁ বিশ্বনাথ চাৰিআলিতো আপোনালোকে চাইছে বিশ্বনাথ চাৰিআলি যাওঁতে বাগান বহুত ঢেৰ পায় কিন্তু এই বাগানটো গাইছ অলপ বেছি ধুনীয়া বাগান কি বিকজ এইটো মানে পাহাৰৰ মাজত বাগান আৰু সেইপিনে বহুতেই বেছি গাইছ ভাল লাগিছে চলতা হে গাইছ ইয়াৰ পৰা যাওঁ এতিয়া ওলাই যাওঁ আৰু বহুতেই ডিফাৰেণ্ট টাইপ অফ টি মানে চাহপাত আছে এতিয়া দাদাই মানে এক্সপ্লেইন কৰি দিব কোনটো কি এইটো কি CTC এইটো আমি যোনটো ঘৰত খাওঁ সেইটোৱে এইটো ঘৰত খাওঁ ন আমি নৰ্মেল আৰু এইটো অৰ্থডক্স এইটো গ্ৰীণ টি আৰু এইটো মাছালা টি আৰু এইখন ৰ'জ ব্লেক এইটো মানে কিহৰ হয় বস্তুটো It is just a blended form. আচ্ছা এইটো মানে চাহপাতৰ লগত ৰ'জৰ লিপছটো মিক্স আছে Just made for the artificial taste of the people. ওকে Rose. আচ্ছা আৰু এইটো কি হয় হোৱাইট টিটো মানে এইটো কেনেকৈ বনোৱা হয় It will cost you around 30,000 30,000 আচ্ছা per kg. তাৰ পৰা একদম ওলাই দিছোঁ আৰু একদম পুৰা ফুল্লি টায়াৰ্ড হৈ গ'লোঁ যোনে চবৰ পৰা বেছি পেটাই গৈ থাকে ইউজ আছে ভাগৰ লাগি গৈছে নন ভেজ চৰি ভেজ আজি আৰু ব্লগটো বেছি ডাঙৰ নকৰোঁ ইয়াতে এণ্ড কৰিছোঁ যদি আপোনালোকৰ আজি ব্লগটো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব তিল টাটা বাই বাই